আঘোণৰ পথাৰত এতিয়া কেঁচা মাটিৰ গোন্ধ আৰু এতিয়া আঘোণৰ বতৰত কৃষকসকলে ব্যস্ত হৈ পৰিছে পথাৰত দাৱনী আৰু ডাঙৰি কঢ়িয়াবৰ বাবে মই যিহেতু উপস্থিত আছোঁ অসম অৰুণাচল সীমান্তৱৰ্তী এটা চিৰপানী মথাদাং গাঁৱত আজি এটা দৃশ্য দেখুৱাৰ বাবে আমি ইয়ালৈ আহিছোঁ আঘোণৰ পথাৰত বিশেষভাৱে মথাদাং গাঁৱৰ এগৰাকী আদৰ্শ খেতিয়ক দেৱজিৎ চাংমাইৰ পথাৰত নদন বদন হৈ পৰিছে ৰঞ্জিত চাহপুৱান বাহাদুৰ চাহপুৱান নুমলী এনেধৰণৰ যি তেখেতে উন্নত জাতৰ বীজ আনি নিজে উৎপাদন কৰাত ব্যস্ত হৈ পৰিছে যি সময়ত দেখা গৈছে থলুৱা ধানৰ বীজ মূল্য নাই এতিয়াও মূল্য নাই যাৰ বাবে হতাশ হৈ পৰিছে বিভিন্ন খেতিয়কসকলে খেতিৰ পৰা বিৰত থাকিব লগা হৈছে এটি এৰিছে সেই সময়ত আপুনি দেখা গৈছে যে বিঘা আপুনি এনেধৰণৰ বিজ্ঞানসন্মত বা আঁতৰৰ পৰা বীজ আনি এই উৎপাদনত আপুনি উঠিবই লাগিছে ক'ৰ পৰা বীজ আনিছিল আৰু ইয়াৰ এতিয়া চাহিদা কেনেকুৱা হয় এই বাহাদুৰ মইতো 2013 চনৰ পৰা ধানৰ বীজ উৎপাদন কৰি আছোঁ এই ক্ষেত্ৰত মোক ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আছাম চিড চাৰ্টিফিকেশ্যন এজেঞ্চি তেওঁলোকে সহায় কৰিছে এই বাহাদুৰ চাবন ধান আৰু এইবছৰ মই বাহাদুৰ চাবন ৰঞ্জিত চাবন চাবলী আৰু নুমলী ধান কৰিছোঁ এইখিনি ক্ষেত্ৰত আমাৰ ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মানে ডেমনষ্ট্ৰেশ্যন হিচাপে আমাক এইখিনি ধান কৰিবলৈ দিছিলে আৰু ধানৰ বীজ উৎপাদন কৰি যথেষ্টখিনি কৃষকসকলে প্ৰফিট কৰিব পাৰে আপুনি যদি এতিয়া ধৰক আমি খেতি এটা কৰিবলৈ হ'লে যদি ভাল এটা যদি চিড নাপাওঁ আমাৰ কৃষকসকল মানে বহুতে মানে ঠগ খাই যায় ওচৰতে আপুনি এইখিনি ধান দেখিব যিখিনি ধান মানে চিডৰ প্ৰব্লেমৰ কাৰণে আজি ধানৰ অৱস্থা নাই কিন্তু আমি খুব এইখিনি ধান আনিছোঁ তিতাবৰ কৃষি ধান গৱেষণা কেন্দ্ৰৰ পৰা তিতাবৰ পৰা আনিছোঁ এইটো ধান চাওক কিমান এইখিনি ধুনীয়া ধান হৈছে এইবিলাক ধান যদি আমাৰ কৃষকসকলে যদি কৰে পথাৰত নিশ্চয় মানে এইবিলাক ধানতকৈ যথেষ্টখিনি প্ৰফিট পাব যদি এইবিলাক ধান এবিঘা কৰে দুবিঘা কৰি ইয়াৰ ধান এবিঘা কৰিলেও মানে দুবিঘা ধানৰ ইয়াৰ মূল্যটো আহিব মূল্য লগতে ইয়াৰ যিটো মূল্য এতিয়া চৰকাৰী মূল্য ইয়াত কিমান হয় আমি যিহেতু মই কৈছোঁ আপোনাৰ চিট কঠীয়া হিচাপে বিক্ৰী কৰা হয় ইয়াত মানে কি আমি যদি সৰ্বসাধাৰণতে 1 কুইণ্টেল ধানত এতিয়া বজাৰ মাৰ্কেট আছে 1000 টকা আৰু গভৰ্ণমেণ্টে যিটো ৰেট কৰিছে সেইটো ৰেটৰ মতেতো ধেমাজিত ধান লোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱাই নাই কিন্তু যদি চিট হিচাপে বিক্ৰী কৰিবলৈ পোৱা যায় চিট হিচাপে যদি বিক্ৰী কৰা যায় তেতিয়া 1 কেজি ধানত 38 টকা পোৱা যায় অৰ্থাৎ 1 কুইণ্টেল ধানত 38 টকা পোৱা যায় ধৰক মই লখিমপুৰ কেভিকেট দিছোঁ লখিমপুৰ ৰিচাৰ্চত দিছোঁ আৰু মই ধেমাজি কৃষি বিভাগত দিছোঁ আকৌ কি কয় এইটো আমাৰ তিনিচুকীয়াত দিছোঁ কাৰ্বি আলং গৈছে শিৱসাগৰ গৈছে আৰু আটাইতকৈ এটা ভাল কথা কি এই ধানটো এইবাৰ বিহাৰলৈ গৈছে বাহাদুৰ যিটো চাবন ধান এইটো বিহাৰলৈ গৈছে বিহাৰৰ পৰা তেওঁলোকে মোক জনাইছে যে তেওঁলোকৰ ওচৰত মানে 15 দিন মানে পানীত সেই ধানখিনি ডুবি গ'ল তথাপিতো মোৱা নাই কিন্তু এই ৰঞ্জিত বা বাহাদুৰ চাবন যিটো ধান এইটো যদি কৃষকসকলে আমাৰ ধেমাজিত কৰিব পাৰে 15 দিন যদি পানীৰ তলত থাকে অন্যবিলাক ধান মৰি গ'লে এই ধানটো মানে বানবিধ্বস্ত এলেকাত এই উপযুক্ত হয় এইটো মানে কি বানবিধ্বস্ত এলেকাত এইটো এটা খুব উপযুক্ত এটা ধান অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে এইটো ধান উদ্ভাৱন কৰিছে আৰু আমাৰ কৃষকসকলক দিছে কৃষকসকলে এইটো ধান কৰিব লাগে ৰঞ্জিত চাবন ৰঞ্জিতৰ বাপেক বুলি মই ক'ব বিচাৰিছোঁ নিশ্চিতভাৱে আচলতে তেখেতৰ যি বিজ্ঞানসন্মতভাৱে এই ধান খেতি কৰা হৈছে আমাক ইতিমধ্যে কৈছে এই ধান আপুনি যদি চিট হিচাপত কৰা হয় ইয়াৰ আপুনি মূল্য এতিয়া কুইণ্টেলত 38 টকাকৈ পোৱা যায় এনেধৰণৰ যদি খেতিয়কসকলে এইদৰে চিট যদি ব্যৱহাৰ কৰে নিশ্চিতভাৱে সকলো লাভৱান হ'ব যিহেতু দাৱনীসকল আছে দাৱনীসকলৰ অনুভৱ ল'ব বিচাৰিম হয় আগৰ ধান বা এতিয়া ধান আৰু এই ধান যিহেতু এই ধানটো এটা বেলেগৰ পৰা অনা ধান ইয়াৰ উৎপাদনটো বেলেগকৈ হৈছে আপুনি যিহেতু দাৱনী কাটোতে কেনেকুৱা লাগিছে ভাল লাগিছে ধান বহুত ভাল হৈছে এইখিনি ধান ইমান ভাল হৈছে এতিয়া আমি দাৱনী আহিছোঁ দাবৰ কাৰণে সহায় কৰিবৰ কাৰণে খাৱি আহিছোঁ আৰু আপোনালোকৰ এজাক দাৱনী আমি দেখিছোঁ এজাক দাৱনী যেতিয়া থাকে কিন্তু সকলো ফূৰ্তি বাছ হয় কিবা ফূৰ্তি হৈছে নে আপোনালোকৰ হৈছে বাৰু ভাল লাগিছে ধান দাবলৈ আহি পথাৰত অকল থাকিলেও বা এজাক থাকিলেও কিবা গুণগুণাই থাকে কিবা গুণগুণনি মনলৈ আহিছে নেকি সোণৰ পথাৰত জানৈ ধান এদাই আছিলোঁ ধান এদাই আছিলোঁ বাউলি বতাহে পালে এই জানৈ কাচি দলি মাৰি হাবিতে সোমালোঁ বাউলি বতাহে পালে এয়া হৈছে থলুৱা এটা নাম এইটো এই পথাৰতে দেখা গৈছে
পূৰ্বতে এইদৰে নিজৰ প্ৰতিভা ইয়াতে উজ্জীৱিত হৈ পৰে যিহেতু নিজৰ সপোনৰ পথাৰখনত সকলোৱে আহি যেতিয়া ওচৰ চুবুৰীয়াই সকলোৱে পাল পাতি যি ধান যেতিয়া দোৱা হয় তেতিয়া মনৰ যি ভাৱ আদান প্ৰদান কৰা হয় এই আদান প্ৰদানৰ জৰিয়তে দেখা গৈছিল আগতে কিন্তু পৰস্পৰৰ প্ৰতি এটা গতিশীল মন আৰু দেখা গৈছিল সকলোৰে এটা আন্তৰিকপূৰ্ণ মন আছিল কিন্তু সেই আন্তৰিকপূৰ্ণ মন এতিয়া কিন্তু কিছু ক্ষেত্ৰত কমি গৈছে যান্ত্ৰিকতাৰ প্ৰভাৱতে হওক বা আধুনিকতাৰ প্ৰভাৱতে হওক এই এটা যান্ত্ৰিকতাৰ প্ৰভাৱত দেখা গৈছে এজাক দাৱনী এনেধৰণে পথাৰত নেদেখা হৈ পৰিছে সেই সময়ত দেৱজিৎ চাংমাইৰ দৰে এগৰাকী আদৰ্শ খেতিয়কে এই জাক দাৱনীসকলক মাতি আনি বা দাৱনীসকলেও সহযোগ কৰা দৃশ্যই এতিয়া ধেমাজিত হৈ পৰিছে অন্য এক প্ৰকাৰে ক'বলৈ গ'লে এয়া হেৰাই যাব ধৰা দাৱনী বা পথাৰৰ সোণোৱালী ধাননিৰ দৃশ্য সোণালী পথাৰত এয়া হ'ল কেঁচা মাটিৰ গুণ থকা আঘোণৰ পথাৰ দৃশ্য